নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন ৰেষ্টুৰেণ্টৰ পৰা। আৰু এতিয়া আমি উপস্থিত আছোঁ সোণাৰপুৰৰ এই ৰেষ্টুৰেণ্টখনত আমি কিয় আহিছোঁ নিশ্চয় আপোনালোকক জনাই আছোঁ। এইকেইদিন হয়তো আপোনালোকে আমাক দেখিয়ে আছে, কেতিয়াবা যদি ঘৰত বনাই পেলাই খাইছোঁ, নাইবা কেতিয়াবা ঘৰত বনাই পেলাই বাহিৰত গৈ পেলাই খাইছোঁ। মুঠৰ ওপৰত আমি একেলগ হৈয়ে আছোঁ। একে মাকৰ সন্তান নহয়, কিন্তু সহোদৰ আমি। শিপা এডাল, এখন ঘৰ, আছে তেজৰ সম্পৰ্ক, মন গ'লেই লগ হ'ব পৰাকৈ আছে আপোনত্ব। সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত ব্যস্ত, তাৰ মাজতো সময় ওলাই ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিব পৰাকৈ সময়ো ওলায় আমাৰ। কাহিলী পুৱাই হওক বা দুভাগ নিশাই হওক, দাঁতৰ ফাট লগাৰ পৰা ডিঙি কাঁইট লগালৈকে হাঁহিৰ খোৰাক ল'বলৈ মুঠতে যেতিয়াই তেতিয়াই ফোন কৰোঁ আমি। আজিৰ কথাটো এনেকুৱা আছিলে যে 16 জানুৱাৰীত ভিনদেউৰ জন্মদিন। সেইদিনা বিহু খাই ৰাতিপুৱা 4:30 বজাত যিহেতুকে আমি গুৱাহাটী পাইছোঁ আৰু আহিয়েই পৱন আকৌ অফিচৰ কামত শ্বিলঙলৈকে যাবলগীয়া হৈছিল। সেইকাৰণে 16 তাৰিখৰ জন্মদিনটোক পিছুৱাই পেলাই 18 তাৰিখ কৰা হৈছিলে। 18 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোত সন্ধিয়া আমি লগে ভাগে মিলি ঘৰতে জন্মদিন উদযাপন কৰাৰ কথা আছিল, যদিও ভিনদেউ হঠাতে আমাক ছাৰপ্ৰাইজ কৰি পেলাই আজি দুপৰীয়া আমাক সোণাৰপুৰলৈকে লৈ গৈছিল ৰেষ্টুৰেণ্ট এখনত জন্মদিন উদযাপন কৰিবৰ কাৰণে। জন্মদিনটো আচলতে এটা অজুহাত হয়, বাকীবোৰ আচলতে মৰম বা মৰম ভৰা সময় পাৰ কৰা এই সময়খিনি সঁচাই বহুত বেছি মধুৰ হয়। আৰু ভিনদেউৱে মোক কৈছিলে যে আজি বাহিৰত আহি জন্মদিন উদযাপন কৰাৰ কাৰণ হেনো একমাত্ৰ মই। সেইবাবে মই সদায় কৈ আহিছোঁ যে মই মৰমৰ ধনী আৰু প্ৰেমৰ চহকী। পৰিয়ালৰ মানুহবোৰ সদায় ভালে থাকক।